সকলোকে পুনৰবাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। চাওক, আমি লাহে লাহে খেতিত নামিব হ'ল, তাকে কঠীয়া পাৰি থৈছিলোঁ। এয়া চাওক, দেখিবলৈ পাইছে কি ধুনীয়া হৈ আছে। চাওক কঠীয়া বেছিদিন নাই আৰু তাকে অকণমান আৰম্ভণিতে ইয়াত দেখিছে, ইয়াত বহুতখিনি কঠীয়া আছে। 4জন মানুহৰ কঠীয়া আছে। এইফালে চাওক, এইটো এখন সীমা, এই সীমাটোৰ পৰা এইখিনি বেলেগ 3জনৰ, এইখিনি মোৰ অকলে। কিমানখিনি হয় দেখাই দিম, চাই থাকিব। আকৌ পুনৰবাৰ নতুন বছৰ এহাৰ মাহ সোমাব। এতিয়া লাহেকৈ আমি কঠীয়া পাৰি থৈছিলোঁ, এইবিলাক দেখিবলৈ পাইছে। এইটো এই দ খেতিটো নকৰিলেতো মানুহৰ খাবলৈও দিগদাৰ হয়, আৰু হাজিৰা কৰিনো কিমান ঘৰ চলিম। তাকে নিজেও অলপ খেতি কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনি কঠীয়া মোৰ অকলে হয়, মাজতে আছে। চাওক, এইডোখৰত এই কঠীয়া নাইকিয়া ডোখৰৰ পৰা এইখিনি বেলেগৰ হয়, এইখিনি মোৰ। প্ৰায় উঠাবই পৰা হ'ল। চাওক, পূৰা 6 ইঞ্চি হৈ গ'ল কঠীয়া, আৰু আহাৰ মাহৰ পৰা ৰুই যাম। আৰু বৰষুণ যদি বতৰ ভাল হয়, ৰুই থকাও অৱস্থাত অলপ দেখাবলৈ চেষ্টা কৰিম। এইখিনি কমটি হ'ব বুলি আকৌ পাৰি থৈ গৈছিলোঁ সেইদিনা। ইয়াত 2 টিং কঠীয়া পাৰি থৈ গৈছিলোঁ। এই ভাগি বেছিদিন হোৱা নাই, এই 4 দিন হৈছে। তাৰপৰা সেই তাকৰখিনি আৰু সেই তাকৰখিনি এটিং, এইখিনি এটিং। ইয়াত আছে 20 কেজি। ভাল লাগিব। এইখিনি প্ৰায় এফুটৰ ওচৰা-ওচৰি হ'ল। এইখিনি দেখিছে, এফুটৰ ওচৰা-ওচৰি হৈছে। আৰু কিছুমান জেগাতো ৰুলেই চাগে, আমাৰ ইয়াত ৰোৱা হোৱা নাই। আহাৰ মাহৰ পহিলাৰ পৰা ৰুম বুলি ভাবিছোঁ। মোৰ কঠীয়া প্ৰায় হ'লে। এইখিনি হ'ল বৰা কঠীয়া, এইখিনিও বৰাই। আৰু এইখিনি ধানটো ডাঙৰ ডাঙৰ দেখিছে যে, এই ধানটো দেখিছে নহয়, এইটো আমাক বছৰেকৰ বিহু দিনাখন, মাঘৰ বিহুতো লাগে, বহাগৰ বিহুতো লাগে। দিনাখনেই, বছৰ দিনাখনেই বুলি নহয়, গোটেই মাহটোত লাগে আলহী অতিথিয়ে খাবৰ কাৰণে। মালভোগ ধান চিৰা খুন্দিবৰ বাবে দেখিছে। এইটো খেতি আমাৰ ল'ৰা ছোৱালীয়ে দেখা নাছিলে, প্ৰায় এইটো খেতি হেৰাই গৈছে। কোনোবা ঠাইত আছে আজিকালি। প্ৰায় বহুত মানুহে এইটো ধান নকৰে, কাৰণ কেলে লাহে লাহে সকলো বস্তু মানুহৰ শেষ হ'বলৈ গৈ আছে। যিহেতু এতিয়া ঢেঁকী নাই, মেচিন ওলালে। চিৰা খুন্দিবলৈ আগত আমাৰ মাহঁতেতো আগত পূৰা চিৰা খুন্দি ঘৰতে জলপান কৰে। এতিয়া আজিকালি বোৱাৰীসকলো অলপ টান পায় জলপানৰ। এইবাৰ এই মালভোগ ধান লৈছোঁ, প্ৰায় 5 কেজিমান হ'ব। আৰু নিজেও বহুদিন মানে ঘৰৰ চিৰাটো তেনেকৈ সৰুতে খাইছিলোঁ, মাহঁতে বনাই দিছিলে, ঘৰতে খুন্দা দেখিছিলোঁ, ঢেঁকীত চিৰা। তাৰপৰা ধান ফুট কৰা দেখিছিলোঁ, কাঢ়ি মেলি জলপান ঘৰতে দিয়ে আছে। লাহেকৈ বিহু হেৰাই গৈ আছে, গাঁৱত বিহু গৈ আছে টাউনত, সেনেকুৱা হৈছে। আৰু টাউনত বিহুখন পাতিলেও আজিকালি কি হয়, আগতে একদম ৰাতিপুৱাৰ পৰা বিহু হয়, কণীবিলাক নিয়ম প্ৰায় নায়েই। কণী যুঁজটো হয়, ৰছী টনা হয়, আৰু বিহু একদম ৰাতি হয়। এই অকণমান দেখাই দিছোঁ। প্ৰায় মোৰখিনি একেলগতে পাৰিছিলোঁ, মোৰখিনি বেছি ওখ হ'ল, 8 ইঞ্চিমান হ'ল। এইবিলাক দেখিছে তলিতে লাগিয়ে আছে, তলিতে লাগি আছে মানে 4 আঙুল হৈছে। মোৰখিনিতো প্ৰায় এনেকৈ 6 ইঞ্চি হৈছে, আৰু 6 ইঞ্চিতকৈ দীঘল 8 ইঞ্চি হৈছে। আজি 12 তাৰিখ হ'লেই, আৰু বেছিকেইদিন নাই। 1 তাৰিখলৈ, 15-16 তাৰিখে 1 তাৰিখ হ'ব। 1 তাৰিখৰ পৰা ৰুম বুলি ভাবিছোঁ। আৰু শেষত ভিডিঅ'টো শেষত সকলোৱে কেনেকুৱা পালে জনাব। আৰু সঞ্জীৱ চেতিয়া ইউটিউব ব্লগ চেনেলটো
সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।